এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহলেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব। এই মুহূৰ্তত কাজিৰঙাত মোৰ সৈতে আছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে জিলাখনলৈ আহিছে। আমি তাৰ পৰা আপুনি জানিব বিচাৰিম, প্ৰথমবাৰলৈ অভিভাৱকৰ দায়িত্ব লাভ কৰি আপুনি গোলাঘাটলৈ আহিছে। হয়, আজি মই গোলাঘাট আৰু বিশ্বনাথ এই দুয়োখন জিলা অভিভাৱক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে আৰু বিশেষভাৱে গোলাঘাট দিয়াৰ কাৰণে মই মুখ্যমন্ত্ৰীক ধন্যবাদো জনাইছোঁ। আৰু আজি মই প্ৰথম গোলাঘাটলৈ আহিছোঁ। আজি জিলা প্ৰশাসনৰ বা বিষয়াসকলৰ লগত চাহ চিনাকি হৈ আৰু প্ৰাৰম্ভিক এক সভা অনুষ্ঠিত কৰি আৰু কাইলৈ মই বিশ্বনাথ চাৰিআলিলৈ যাম। শিক্ষা বিভাগত বহুত পদ খালী হৈছে বুলি ওলাইছে, কেনেদৰে ভাল খবৰটো দিব? কি কি পৰ্যায়ত নিযুক্তি হ'ব? মানে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে এইটো কাৰ্যকালত 2 লাখ আমাৰ টাৰ্গেট। তেখেতে 2 লাখ নিযুক্তি দিম বুলি লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহলেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এইটো এটা ভাল সংবাদ। যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, DLED, BEd পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত দি উত্তীৰ্ণ হৈ আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু এটা খুব চৰ্চা হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে যে স্কুল বেগটো গধুৰ ক্ষেত্ৰত, সেইটো কেনে নিয়ম আহিব নে কিবা? চাওক, একাডেমিক কেলেণ্ডাৰখন এনেকুৱাকৈ বনোৱা হয় যাতে ছাত্ৰ ছাত্ৰীয়ে সকলোখিনি কিতাপ সদায় নিবলগীয়া নহয়। কাৰণ গতিকে সেইমতে একাডেমিক কেলেণ্ডাৰখন নিৰ্মাণ কৰা হৈছে। কিতাপৰ সংখ্যাটো বাঢ়িছে কাৰণ NEPত, কিন্তু সকলো কিতাপ ছাত্ৰ ছাত্ৰীয়ে সদায় নিব নালাগে। তেওঁৰ সেইদিনাখনৰ যিকেইটা একাডেমিক কেলেণ্ডাৰ মতে বা লেচন প্লেন মতে যিকেইটা শ্ৰেণী আছে সেইকেইটা নিলেই হ'ল। গতিকে সেইটো যিটো পাৰ্মিচিবল ৱেইট লিমিট আছে তাৰ ভিতৰতে থাকে। এটা ভাল খবৰ যে বাগিচাসমূহৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে বাহন দিয়া হৈছে। হয়, মানে আমাৰ দূৰৱৰ্তী অঞ্চলত যাতায়াতৰ যথেষ্ট সমস্যা আছে আৰু সেই সমস্যা অনুধাৱন কৰিয়ে আমি পৰীক্ষামূলকভাৱে অসমৰ 11খন জিলাৰ চাহ বাগিচা অঞ্চলত, য'ত তেওঁলোকে বাগানখন বহুত ডাঙৰ বাগান, এইটো মূৰৰ পৰা সিটো মূৰলৈ যাব লাগে বিদ্যালয়ৰ কাৰণে, বহুতে বাগানৰ বাহিৰৰ অঞ্চললৈ যাব লাগে। গতিকে তাত আমি পৰীক্ষামূলকভাৱে এই যাতায়াতী ব্যৱস্থা কৰা, অৰ্থাৎ স্কুল বাছ নহয়, সৰু গাড়ী, আৰু এইটো পৰিচালনা কৰিব স্কুল মেনেজমেণ্ট কমিটিয়ে আৰু প্ৰায় 5.5 কোটি টকা এই বছৰ বাজেটত দিয়া হৈছে আৰু এইটো এটা ইনোভেটিভ পৰীক্ষামূলক আঁচনি। পৰৱৰ্তী সময়ত সকলো বিদ্যালয়তে হ'ব নেকি? সকলো বিদ্যালয়তো কৰাৰ প্ৰয়োজন নাই। এইকাৰণেই প্ৰয়োজন নাই, আমি মানে এটা ৰেডিয়াছ ঠিক কৰি দিছোঁ, ব্যাসাৰ্ধ, যিটো ব্যাসাৰ্ধৰ ভিতৰত বিদ্যালয়সমূহ অৱস্থিত। 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন হাইস্কুল থাকিব লাগে। অৰ্থাৎ এভাৰেজ 2.5 কিলোমিটাৰ, খুব বেছি দূৰ হ'লে 2.5 কিলোমিটাৰ বা 3 কিলোমিটাৰ দূৰ হ'ব কোনো ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু তাৰ কাৰণে আমাৰ চাইকেলৰ ব্যৱস্থাটো আছে। চাইকেলটো পূৰ্বতে ক্লাছ 9-10ত দিয়া হৈছিলে, এতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী আমি 8ম শ্ৰেণীতেই চাইকেলখন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। শ্ৰেণীৰ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে কৈছে যে বিদ্যালয়ৰ তৃতীয় শ্ৰেণীলৈ উন্নীতকৰণ হ'ব। সেইটো আগতে কোনো 4th গ্ৰেড ষ্টাফৰ প্ৰমোচনৰ কোনো ব্যৱস্থা নাছিলে। এতিয়া সেইটো ছাৰ্ভিচ ৰুলখন সংশোধন কৰি প্ৰমোচনৰো ব্যৱস্থা কৰা হৈছে, কিন্তু তাত তেওঁলোকৰ মিনিমাম যি কোৱালিফিকেশ্যন, সেই কোৱালিফিকেশ্যনটো থাকিব লাগিব।